Hi friends, আজি আপোনালোকলৈ লৈ আনিছো ইণ্ডিয়াছ লাৰ্জেষ্ট অৰ্কিড পাৰ্ক অৰ্থাৎ আমাৰ অসম গৌৰৱ কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্কৰ এটা সুন্দৰ ভিডিঅ' যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এটো হৈছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ টিকেট ঘৰ য'ত প্ৰাপ্তবয়স্কসকলৰ বাবে টিকেটৰ মূল্য 100 টকা আৰু শিশুসকলৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বাবে কিছু ৰেহাই আছে আৰু এনেদৰে আমি ক্ৰমান্বয়ে আগবাঢ়িলে পাম এয়া ভূপেন্দ্ৰ চাউল ইয়াত অন্যান্য থলুৱা খাদ্য সম্ভাৰৰ লগতে কলা চাউল বিক্ৰী কৰা হয় যাৰ মূল্য 100 টকা। এইখন হৈছে নেশ্যনেল অৰ্কিড পাৰ্কৰ মূল গেটখন মূল প্ৰৱেশদ্বাৰ। আপোনালোকে দেখা পাইছে এখন কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ ফলক এখন 2015 চনতে এষ্টাব্লিছ হৈছে। এয়া পাৰ্কৰ ভিতৰত এটা অতি সুন্দৰ মনোমোহা পৰিৱেশ যিকোনো মানুহৰে মন আকৰ্ষিত কৰিব পৰা এটা সুন্দৰ পৰিৱেশ। হাই কৈ দিয়া হাই হাই উদ্যানৰ এগৰাকী কৰ্মচাৰীৰ পৰা জানিবলৈ পোৱা মতে মুঠ 97 গৰাকী কৰ্মচাৰীয়ে বৰ্তমান এই উদ্যানখনত কৰ্মৰত হৈ আছে আৰু এই উদ্যানখন প্ৰকৃততে এখন ছ'চাইটিৰ আণ্ডাৰ পৰিচালিত হৈ আছে যাৰ চেয়াৰমেন হৈছে আমাৰ সকলোৰে প্ৰিয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া। আপোনালোকো আহক এটা সুন্দৰ দিন অতিবাহিত কৰি যাব পাৰিব এই উদ্যানৰ মাজত। নিশ্চয় আপোনালোক নিৰাশ নহ'ব। খুব এটা সুন্দৰ মনোমোহা পৰিৱেশ। এয়া হৈছে অৰ্কিড এৰিয়ামৰ ভিতৰৰ এটা সুন্দৰ দৃশ্য। ইয়াত বিভিন্ন প্ৰজাতিৰ অৰ্কিড এনেদৰে খুব সুন্দৰভাৱে সংগ্ৰহ কৰি ৰাখিছে। আপোনালোকে ভিডিঅ'টোত হৈছে দেখা পাইছে বিভিন্ন প্ৰজাতিৰ অৰ্কিড এটা অতি সুন্দৰ মনোৰম দৃশ্য। এই উদ্যানখনৰ এটা বিশেষ বৈশিষ্ট্য মই দেখা পাইছোঁ সেয়া হৈছে প্ৰকৃতিৰ যিটো স্বাভাৱিক সৌন্দৰ্য ইয়াত খুব সুন্দৰভাৱে ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে। অন্যান্য উদ্যানসমূহত যিদৰে আধুনিকতাৰ জাকজমকতা দেখা যায় তাৰ তুলনাত এই উদ্যানখনে যেন আধুনিকতাৰ জাকজমকতাৰ পৰা এক নিৰাপদ দূৰত্বত অৱস্থান কৰিবলৈ সক্ষম হৈছে আৰু প্ৰকৃতিৰ যিটো স্বাভাৱিক সৌন্দৰ্য তাক খুব সুন্দৰভাৱে বৰ্তাই ৰাখিবলৈ যেন প্ৰয়াস কৰিছে। লগতে আৰু এষাৰ কথা নকলে হয়তো মোৰ গোটেই ভিডিঅ'টোৱে অসম্পূৰ্ণ হৈ ৰ'ব। সেয়া হৈছে উদ্যানত কৰ্মৰত প্ৰতিজন কৰ্মচাৰী বা বিষয়াৰ এটা অতি অমায়িক ভদ্ৰ আৰু নম্ৰ আচৰণ। তেওঁলোকৰ এনে আচৰণ আৰু যিটো বন্ধুত্বসুলভ মনোভাৱ সেয়াই হয়তো মোৰ দৰে এনেদৰে উদ্যান পৰিভ্ৰমণ কৰিবলৈ অহা প্ৰতিজন লোকৰে অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। এইটোক একমুখে কিন্তু স্বীকাৰ কৰিবই লাগিব।
পৰিৱেশ এই পাৰ্কখনত বিৰাজ কৰিছে। কি সুন্দৰভাৱে সকলোবিলাক তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে। সঁচাকৈ প্ৰশংসা কৰিব লাগিব তেওঁলোকৰ এই প্ৰচেষ্টাক। এয়া হৈছে চাংঘৰ। আমি সকলোৱে জানো বিশেষকৈ হাতীৰ উপদ্ৰৱ বা বানপানীৰ সময়ত পৰিত্ৰাণৰ বাবে আমি চাংঘৰৰ আশ্ৰয় ল'ব লগা হয়। এয়া আপোনাৰ ভিতৰৰ পৰিৱেশ আৰু এইফালেদি আপোনালোকে যাব পাৰিব যিটো আপোনাৰ বেম্বো উদ্যান, বাঁহৰ উদ্যানলৈ যোৱা পথটো। মই সময় কম হোৱাৰ বাবে তালৈ যোৱা নহ'ল। এয়া শিশুসকলৰ খেলাৰ বাবে কিছুমান সামগ্ৰী ৰাখিছে যাতে শিশুসকলে ইয়াত আহি অৱসৰ বিনোদন পালন কৰিব পাৰে। এয়া বিভিন্ন প্ৰকাৰৰ বনৌষধি উদ্ভিদৰ বিক্ৰী কাউণ্টাৰ। ইয়াৰ পৰা আপোনালোকৰ প্ৰয়োজনীয় যিকোনো বনৌষধি উদ্ভিদ ক্ৰয় কৰিব পাৰিব নিচেই কম মূল্যতে। এখন অতি সৰু কিন্তু অতিকে পৰিষ্কাৰ পৰিচ্ছন্ন হোটেল, য'ত আপোনালোকে বিভিন্ন থলুৱা খাদ্য সম্ভাৰৰ সোৱাদ ল'ব পাৰিব। আৰু এনেদৰে যদি আপোনালোকে ক্ৰমান্বয়ে আগুৱাই যায় তেতিয়াহ'লে লক্ষ্য কৰিব এইটো পথৰে আপোনালোকে নৌকা ভ্ৰমণলৈ যাব পাৰিব, য'ত উপযুক্ত ব'টিঙৰ সুবিধা আছে। অসমৰ থলুৱা ফল মূলৰ জুতি লওঁ আহক। আৰু এয়া হৈছে উদ্যানখনৰ প্ৰায় মাজভাগত অৱস্থিত এটা সাংস্কৃতিক মঞ্চ। ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত। এয়া হৈছে পৃথিৱীৰ সৰ্ববৃহৎ কপৌ ফুল, দ্য ৱৰ্ল্ড লাৰ্জেষ্ট অৰ্কিড। এনেদৰে আপুনি যিফালেকে দৃষ্টি নিক্ষেপ কৰে সেইফালেই দেখা পাব প্ৰকৃতিৰ এক অপৰূপ সৌন্দৰ্য বিৰাজমান এই পাৰ্কখনৰ মাজত, য'ত আমাৰ যান্ত্ৰিকতা ভৰা জীৱনটো কিছু সময়ৰ বাবে পাহৰি প্ৰকৃতিৰ বুকুত এটা দিন আমি অতিবাহিত কৰিব পাৰোঁ। এয়া হৈছে চেপেটা, অতি মিঠা আৰু সুস্বাদু ফল হিচাপে আমাৰ সকলোৰে মাজত পৰিচিত এবিধ মিঠা ফল। আৰু শেষত উদ্যানৰ মূল প্ৰৱেশদ্বাৰলৈ পুনৰ উভতি আহিলোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো পচন্দ হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।